আমাৰ অসম চৰকাৰৰ এজন অভিজ্ঞ মন্ত্ৰী আৰু প্ৰথমবাৰৰ কাৰণে তেওঁ ফাইনেন্স মিনিষ্টাৰ ইতিমধ্যে দায়িত্ব পাইছে আৰু আজি প্ৰথম তেওঁ বাজেট দাখিল কৰিব আৰু মোৰ বিশ্বাস আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অসমৰ জনকল্যাণমূলী এখন বাজেট তেওঁ দাখিল কৰিব আৰু ময়ো এজন মন্ত্ৰী হিচাপে 3টা মোৰ বিভাগ আছে আৰু 3টা বিভাগৰ কথাও তাত উল্লেখ থাকিব আৰু নিশ্চয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যথেষ্ট ভাল কাম কৰিছিল বিগত বছৰ আৰু সেইকাৰণে প্ৰথম যিখন বাজেট আহিব সকলো জনসাধাৰণক কথা চিন্তা কৰি বাজেটখন দাখিল হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। ইয়াৰ পূৰ্বে যি বাজেট দাখিলৰ বাজেটৰ ইয়াৰ পূৰ্বে প্ৰস্তুতি হিচাপে বিভিন্ন বিভাগৰ আপোনালোকৰ সৈতে বিভিন্ন বিভাগৰ মন্ত্ৰীৰ সৈতে কথা বতৰা পাতিছিল, আপোনালোকে সেই পৃথকভাৱে আলোচনাত বহিছিল মুখ্যমন্ত্ৰীৰ সৈতে, গতিকে কেনেধৰণৰ প্ৰস্তাৱ ৰাখিছে নিজৰ বিভাগৰ বাবে? হয়, নিশ্চয় বাজেট দাখিল কৰাৰ আগতে যেতিয়া বাজেট প্ৰস্তুত কৰাৰ সময়ত সকলো মন্ত্ৰীৰ লগত আলোচনা কৰিছিল, সকলো বিভাগৰ লগত আলোচনা কৰিছিল যাতে সকলো বিভাগ যাতে গুৰুত্ব পায় তাৰ কাৰণে তেওঁ আলোচনা কৰি এই বাজেটটো প্ৰস্তুত কৰিছে। এইটো আৰু সেইকাৰণে কৈছোঁ সকলো জনসাধাৰণৰ কাৰণে এখন জনমুখী বাজেট আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই দাখিল কৰিব। চাওক, যিখিনি আমি আমাৰ ইস্তাহাৰত কৈছিলোঁ, আমাৰ ইলেকশ্যনৰ যিখন ইস্তাহাৰ, নিশ্চয় সেইখিনি আমি পৰ্যায়ক্ৰমে এইবিলাক আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু নিশ্চয় আপোনালোক গম পাইছে ইতিমধ্যে কৰি থকা হৈছে আৰু নিশ্চয় বহুতকেইটা এই প্ৰতিশ্ৰুতি এইবাৰ বাজেটত প্ৰকাশ পাব। মই সেই বিভাগৰ মন্ত্ৰী নহওঁ, কিন্তু মই এজন জনসাধাৰণ হিচাপে নিশ্চয় ভাবোঁ যে হয়তো পাব পাৰে।